মূল পৰীক্ষা আৰু এপিএসসি মূল পৰীক্ষাত এবাৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আহিব প্ৰশ্ন কাকত আমি জনাই লব বিচাৰিছো এবাৰ এপিএসসিত কিমান গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব গ্ৰাফিক্সৰ সহায়ত হেয়া জনাই লৈছো কিছু সময় আজিৰ পৰা আৰম্ভ হ'ব এপিএসসিৰ মূল পৰীক্ষা 235টা পদৰ বাবে অনুষ্ঠিত হ'ব এপিএসসিৰ মূল পৰীক্ষাত সৰ্বমুঠ 2821 জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু ইংৰাজীৰ লগতে অসমীয়া ভাষাটো থাকিব প্ৰতিটো প্ৰশ্ন আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ 235টা পদৰ ভিতৰত 2821 জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আজি এপিএসসি মূল পৰীক্ষা লিখিত পৰীক্ষা আজি পৰীক্ষা এপিএসসি মূল পৰীক্ষা লৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে ইংৰাজীৰ লগতে অসমীয়া ভাষাটো অসমীয়া মাধ্যমতো প্ৰতিটো প্ৰশ্ন আহিব আৰু ইংৰাজীৰ সমান্তৰালকৈ ঠিক যি সময়ত অসমীয়া ভাষা স্বাৰ্থ পাতিছে বা অসমীয়া ভাষা অস্তিত্বৰ সংকটত আছে বুলি সমালোচনা কৰি থকাৰ সময়তে এবাৰ এপিএসসি অৰ্থাৎ অসামৰিক সেৱাৰ বাবেও অসমীয়া ভাষাত প্ৰশ্ন কাকত আহিব আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ 235টা পদৰ বাবে 2821 জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাটো থাকিব প্ৰতিটো প্ৰশ্ন আমি জনাই লব বিচাৰিছো একেদৰে আৰক্ষী সেৱাৰ বাবে 35টা বিত্ত সেৱাৰ বাবে 13টা ইনস্পেক্টৰ অডিটৰ বাবে 11টা পদ এনেদৰে কেইবাটাও বিভাগত এপিএসসিৰ যি পৰীক্ষা সেই মূল পৰীক্ষা অনুষ্ঠিত হৈছে ইয়াৰ উপৰিও আৰু অধীক্ষকৰ বাবে এটা পদ আবকাৰী অধীক্ষকৰ বাবে এটা এছআৰচিএছৰ বাবে 4টা আৰু কৰ পৰিদৰ্শকৰ বাবে 4টা পদ ভেকেন্সি আছিল আৰু তাৰ বাবে অনুষ্ঠিত হৈছে সৰ্বমুঠ 235টা পদ আছিল আৰু মূল পৰীক্ষাত অৱতীৰ্ণ হৈছে 2821 জন প্ৰাৰ্থী আমি জনাই আছো যে বঙাইগাঁও যি কেবিনেট সিদ্ধান্ত লোৱা হৈছিল কেবিনেটৰ লোৱা সিদ্ধান্ত মৰ্মে এইবাৰ এপিএসসিৰ মূল প্ৰশ্ন কাকত অসমীয়াটো আহিছে বা অসমীয়াটো আহিব মাত্ৰ কিছু সময়ৰ পাছতে পুৱা 9 বজাৰ লগে লগে আৰম্ভ হ'ব সেই লিখিত পৰীক্ষাৰ আৰম্ভ হ'ব কিছু সময়ৰ পাছতে জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰ 235টা পদৰ বাবে অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা ক্ষমা কৰিব পৰীক্ষা লিখিত পৰীক্ষা মূল পৰীক্ষা আৰু এই পৰীক্ষাত 2821 জন প্ৰাৰ্থী অৱতীৰ্ণ হ'ব ইংৰাজীৰ লগতে অসমীয়া ভাষাটো উপলব্ধ হ'ব প্ৰতিটো প্ৰশ্ন আৰু ছাত্ৰ ছাত্ৰীৰ বাবে বহু সুবিধাজনক হ'ব বিগত সময়ত যদি চোৱা যায় তেতিয়া হলে অসমীয়া ভাষাক লৈ বিভিন্ন সময়ত সমালোচনা কৰি আহিছিলে ঠিক সেই বিপৰীতে এইবাৰ এপিএসসি ডাঙৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে বঙাইগাঁও কেবিনেটত যেতিয়া ঘোষণা কৰিছিল যে এপিএসসি এবাৰ পৰীক্ষা অসমীয়া মাধ্যমতো প্ৰশ্ন কাকত আহিব এনে ধৰণৰ সিদ্ধান্ত লৈছিল কেবিনেটত আৰু সেই কেবিনেটৰ সিদ্ধান্তৰ মৰ্মে এবাৰ এপিএসসি বা এপিএসসি সম্পূৰ্ণ কেবিনেটৰ কথা মানি বা কেবিনেটৰ কথা গুৰুত্ব আৰোপ কৰি অসমীয়াটো প্ৰশ্ন কাকত প্ৰকাশ কৰিছে বা অসমীয়াৰ প্ৰশ্ন কাকত ইংৰাজী সমান্তৰালকৈ অসমীয়াটো আহিব প্ৰশ্ন কাকত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিশা কি মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে হে মন্তব্য শুনাই লব বিচাৰিছো আজি ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল ৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল তাৰ পিছত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল লোকসেৱা আয়োগৰ দায়িত্ব হ'ল ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিক অনুমোদন কৰা পৰীক্ষা পৰিচালনা কৰা বিশেষকৈ তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব হ'ল যে আসাম সিভিল সাৰ্ভিসেছ যাৰ জৰিয়তে নেকি এচিএছ এপিএছ এই বিষয়াসকলক নিযুক্তি দিয়া হয় তেওঁলোকৰ নিযুক্তিৰ পৰীক্ষা পৰিচালনা কৰা হয় ইমান দিনে এই পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজীতে ছপা হৈছে বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে আমি অসমৰ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ চৰকাৰী ভাষা যাক আমি ৰাজ্যৰ সকলো কামকাজতে ব্যৱহাৰ কৰো সেই ভাষাটো হ'ল অসমীয়া আৰু এই অসমীয়া আমি লোকসেৱা আয়োগৰ
প্ৰশ্ন কাকত আমি প্ৰকাশ কৰিম ইংৰাজীও থাকিব কিন্তু অসমীয়াটো প্ৰশ্ন কাকত ছপোৱা হ'ব আৰু যি অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে তেওঁলোকে অসমীয়াতে উত্তৰো দিব পাৰিব সেই সময়ত বঙাইগাঁও কেবিনেটৰ পিছত বহুজনে আমাৰ সততা সম্পৰ্কে সন্দেহ প্ৰকাশো কৰিছিল কিন্তু অহাকালি সেই স্মৰণীয় মুহূৰ্তটো আহি পৰিব লোকসেৱা আয়োগৰ কম্পিটিটিভ পৰীক্ষাৰ মেইনছ এক্সামিনেশ্যন কালিৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত অসমীয়াতে প্ৰশ্ন কাকত ছপোৱা হ'ব ইংৰাজীৰ লগত অসমীয়াও থাকিব যি আমাৰ বাবে এটা পৰম সৌভাগ্যৰ দিন বুলি বিবেচিত হ'ব লাচিতৰ 400তম জন্ম জয়ন্তী চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াত অংকিত হোৱা মুদ্ৰণ হোৱা বা অসমীয়াতে ল'ৰা ছোৱালীয়ে উত্তৰ কৰিব পৰা ৰাজ্যখনত আগতে বহু নোহোৱা কাম যোৱা 3টা বছৰত আমাৰ সন্মুখত হোৱা আমি দেখিবলৈ পাইছো যি সঁচাকৈয়ে অসমৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত গৌৰৱৰ ক্ষণ মই আৰু এটা কামত লাগি আছো সেইটো হৈছে যে অসমীয়াক ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা প্ৰদান কৰা ক্লাছিকেল ল্যাঙ্গুৱেজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাছিকেল ল্যাঙ্গুৱেজ বুলি স্বীকৃতি দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110